Hello guys, welcome to Fast Job Update. তো guys, আপোনালোকে কেনে আছে? মই আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভাল আছোঁ। তো গতিকে যিটো আমাৰ নতুনকৈ ৰেকমেণ্ড এৰি দিলে BSFৰ ফালৰ পৰা যিটো BSF SMT যিটো আছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ যিটো আছে সেইটো এৰি দিলে 2024ত। ইয়াত কিমান এজ লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, সকলোখিনি ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো ভাৰৰ পৰা মোৰ ইউটিউব চেনেললৈ আহিছে, তো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন নটিফিকেশ্যনটো অন কৰি দিব। তো আমালোকে পোনপ্ৰথমে আমালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত গুচি যাম। গুচি যোৱাৰ পিছত তোমালোকে চাবা যে ইয়াত BSFৰ যিটো SMT ৱৰ্কশ্বপ যিটো আছে 2024 ৰেকমেণ্ডটো এইটো তোমাৰ কনষ্টেবল আৰু SIৰ পোষ্ট হয়। আৰু যিসকল বন্ধু বান্ধৱীসকল টেলিগ্ৰাম গ্ৰুপ লৈ এতিয়ালৈকে জইন কৰা নাই সেইসকলে জইন কৰি ল'লে হ'ল। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো তোমাৰ 16/6/2004 হয়। আৰু ইয়াত টোটাল ভেকেঞ্চি আছে 37টা। আৰু এইটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু ইয়াত অফিচিয়েল ৱেবছাইটটো দিয়াই আছে, তোমালোকে ইয়াত গুচি যাব পাৰিবা। তো BSFৰ যিটো SMTৰ যিটো ৱৰ্কশ্বপৰ যিটো গ্ৰুপ বি আছে, গ্ৰুপ বিটোৰ তোমাৰ SI হয়, SI ভেহিকেল মেকানিকেল যিটো আছে সেইটো হয়। তো এইটো তোমাৰ আনৰিজাৰ্ভৰ কাৰণে দুটা পোষ্ট আছে। EWS কেণ্ডিডেটৰ কাৰণে নাই, OBC কেণ্ডিডেটৰ এটা আছে, আৰু SC কেণ্ডিডেটৰ কাৰণে নাই, ST কেণ্ডিডেটৰ কাৰণে নাই। আৰু গ্ৰুপ চি যিটো আছে, গ্ৰুপ চি তোমাৰ এইটো কনষ্টেবলৰ কাৰণে হয়। তো কনষ্টেবলৰ যিটো OTRP যিটো আছে এইটোত আনৰিজাৰ্ভৰ কাৰণে নাই, OBC কেণ্ডিডেটৰ কাৰণে নাই, SC কেণ্ডিডেটৰ কাৰণে আছে, আৰু ST কেণ্ডিডেটৰ কাৰণে নাই। আৰু কনষ্টেবলৰ যিটো SKT যিটো আছে এইটোত OBC কেণ্ডিডেটৰ কাৰণে এটা পোষ্ট আছে। আৰু তোমাৰ কনষ্টেবলৰ যিটো ফিল্টাৰ এইটো আনৰিজাৰ্ভৰ কাৰণে 3টা আছে, OBC কেণ্ডিডেটৰ কাৰণে এটা আছে। তাৰপিছত তোমাৰ SC কেণ্ডিডেটৰ কাৰণে নাই, ST কেণ্ডিডেটৰ কাৰণে নাই। তাৰপৰা তোমাৰ কনষ্টেবলৰ যিটো কাৰ্পেণ্টাৰ হয়, কাৰ্পেণ্টাৰৰ যিটো আনৰিজাৰ্ভৰ কাৰণে আছে দুটা পোষ্ট, OBC কেণ্ডিডেটৰ কাৰণে নাই, ST কেণ্ডিডেটৰ কাৰণেও নাই, SC কেণ্ডিডেটৰ কাৰণেও নাই। তাৰপিছত তোমাৰ আজি আহিছে কনষ্টেবলৰ যিটো অটো ইলেক্ট্ৰিকেল, এইটো তোমাৰ OBC কেণ্ডিডেটৰ কাৰণে অকল এটা আছে। তাৰপিছত তোমাৰ কনষ্টেবলৰ যিটো ভেহিকেল মেকানিকেল যিটো আছে এইটো আনৰিজাৰ্ভৰ কাৰণে আছে 7টা। আৰু তোমাৰ OBC কেণ্ডিডেটৰ কাৰণে আছে 4টা, SC কেণ্ডিডেটৰ কাৰণে আছে 4টা, ST কেণ্ডিডেটৰ কাৰণে আছে 7টা। কনষ্টেবলৰ যিটো BSTS যিটো আছে এইটো আনৰিজাৰ্ভৰ কাৰণে এটা আছে, SC কেণ্ডিডেটৰ কাৰণে এটা আছে। তাৰপিছত কনষ্টেবলৰ যিটো হোষ্টেলৰ যিটো আছে এইটো OBC কেণ্ডিডেটৰ কাৰণে এটা আছে। টোটাল ভেকেঞ্চি আনৰিজাৰ্ভৰ আছে তোমাৰ 13টা, আৰু OBC কেণ্ডিডেটৰ কাৰণে আছে তোমাৰ টোটাল 8টা, SC কেণ্ডিডেটৰ কাৰণে আছে 6টা। তাৰপিছত তোমাৰ ST কেণ্ডিডেটৰ কাৰণে আছে 7টা। অল টোটাল ভেকেঞ্চি তোমাৰ ইয়াত আছে 34টা। তো গতিকে ইয়াৰ যিটো এজ লিমিট হয়, এজ লিমিটটো মই তোমাৰ গ্ৰুপ বিৰ কাৰণে কৈ আছোঁ। যিটো তোমাৰ ভেহিকেল মেকানিকেল যিটো SI হয়, সেই কেণ্ডিডেটসকলে তোমাৰ 18 বছৰৰ পৰা 30 বছৰলৈকে হ'ব লাগিব। আৰু যিটো গ্ৰুপ চি আছে, গ্ৰুপ চি তোমাৰ কনষ্টেবলৰ কাৰণে হয়, এইটো তোমাৰ 18 বছৰৰ পৰা 25 বছৰলৈকে হ'ব লাগিব। আৰু ইয়াত এটা ডিচিশ্যন আছে, তোমাৰ যিটো ST আৰু SC যিটো কেণ্ডিডেট আছে সেইসকলৰ বাবে 5 বছৰকৈ এক্সট্ৰা আছে। আৰু OBC কেণ্ডিডেটৰ কাৰণে 3 ইয়াৰ্ছ এক্সট্ৰা আছে।
আৰু গ্ৰুপ বিৰ যিটো SI হয় এইটো ভেহিকেল মেকানিকেল যিটো আছে ইয়াৰ যিটো তোমাৰ মিনিমাম ডিপ্ল'মা যিটো আছে অটোমোবাইল মেকানিকেল সেইবিলাকৰ ডিপ্ল'মা যিটো থাকিব লাগিব তোমাৰ মিনিমাম 3 ইয়াৰ্ছৰ থাকিব লাগিব আৰু গ্ৰুপ চি যিটো আছে গ্ৰুপ চি তোমালোকৰ ক্লাছ 10 পাছ হ'লে হ'ব তোমাৰ কনষ্টেবলৰ 10 পাছ হ'লে হ'ব আৰু তাৰ পিছতে তোমাৰ ইয়াত 3 ইয়াৰ্ছ ৱৰ্কছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ট্ৰেডমেণ্টৰ তাৰপিছত তোমাৰ ট্ৰেইনিং যিটো ইনষ্টিটিউটত থাকিব লাগিব আৰু তোমাৰ যিটো ইয়াৰ অনলাইন ফি যিটো আছে তোমাৰ গ্ৰুপ বিৰ কাৰণে লাগিব 200 টকাকৈ আৰু গ্ৰুপ চি কেণ্ডিডেটৰ কাৰণে লাগিব তোমাৰ 100 টকাকৈ ST কেণ্ডিডেটৰ কাৰণে ফি ইয়াত নালাগে SC কেণ্ডিডেটৰ কাৰণে নালাগে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে ইয়াত নালাগে এইটো তোমালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব পেমেণ্টটো তো পেমেণ্টটো অনলাইনৰ কেনেকৈ কৰিব ডেবিট কাৰ্ড দি কৰিব পাৰিব তোমাৰ ফোন পে দি কৰিব পাৰিব তাৰপিছত নেট বেংকিং দি কৰিব পাৰিব সকলোখিনি দি আপোনালোকে কৰিব পাৰিব আৰু যিটো তোমাৰ এক্সাম পেটাৰ্ণ যিটো আছে এইটো তোমাৰ মাৰ্কশ্বিটত হ'ব আৰু তোমাৰ টাইম থাকিব 2 ঘণ্টাকৈ কনষ্টেবলৰ যিটো আছে তোমাৰ 4টা ছাবজেক্ট থাকিব আৰু 4টা ছাবজেক্টত এটা ছাবজেক্টত তোমাৰ 25 মাৰ্ককৈ থাকিব 4টা মিলি তোমালোকৰ 100 মাৰ্ক হ'ব আৰু যিটো তোমাৰ সাব ইন্সপেক্টৰ যিটো আছে SI তোমাৰ 3টা ছাবজেক্ট থাকিব 3টা ছাবজেক্ট মিলি তোমালোকৰ 100 মাৰ্কৰ হ'ব এই 100 মাৰ্কৰ থাকিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত ফুল ডিটেইলছ দিয়া আছে তোমালোকে ইয়াত চাই ল'বা গতিকে ইয়াৰ যিটো তোমাৰ ষ্টাৰ্টিং ডেট হ'ব 18 মে 2024 আৰু যিটো ক্লোজিং ডেট তোমাৰ 16 জুন 2024 হ'ব আৰু ইয়াৰ যিটো এপ্লাই লিংক যিটো আছে সেইটো এতিয়ালৈকে এৰি দিয়া নাই ইয়াত আপোনালোকে 18 তাৰিখত তোমালোকৰ লিংকটো খুলি যোৱাৰ পিছত আপোনালোকে ইয়াতে আহি ক্লিক কৰিলে লিংকটো পাই যাব এইখিনিয়ে জয় হিন্দ জয় ভাৰত